নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো পাইকানত আৰক্ষীক আক্ৰমণ কৰা তথা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা 12 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল 21 গৰাকী আৰক্ষী প্ৰাণ ৰক্ষাৰ বাবে আৰক্ষীয়ে কৰা গুলী চালনাত এটা আক্ৰমণকাৰীৰ মৃত্যু ঘটিছিল বিপৰীতে গুলীবিদ্ধ হৈছিল আন এজন ইফালে ইমানেই নহয় কেৱল বেদখলকাৰীয়ে জ্বলাই দিছিল আনকি বিদ্যাপাৰা বিদ্যালয় ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বেদখলকাৰী গোচতনি দিয়া সকলৰ বিৰুদ্ধেও ৰুজু হ'ব গোচৰ প্ৰয়োজনত তদন্তৰ আওতালৈ আনি ৰাহুল গান্ধী আৰু মালিকাৰ্জুন খাৰ্গে কৰা হ'ব সোধাপোছা বুধবাৰে ৰাহুল গান্ধী আৰু মালিকাৰ্জুন খাৰ্গে সভাৰ পৰাই বেদখলকাৰীৰ অভিযোগ মুখ্যমন্ত্ৰী বুধবাৰৰ নিশাই কংগ্ৰেছৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ বিধায়ক পাইকানলৈ গৈ বেদখলকাৰী গোচতনি দিয়াৰ অভিযোগ উৰেনিশা আক্ৰমণৰ পৰিকল্পনা কৰি পুৱাই আৰক্ষী আৰু বনকৰ্মীৰ ওপৰত বেদখলকাৰীয়ে চলালে বৰ্বৰ তথা নৃশংস আক্ৰমণ হাতে হাতে ইটা লাঠি জোং দাৰে বেদখলকাৰীয়ে কৰা আক্ৰমণত আহত হৈছে 21 গৰাকী আৰক্ষী তথা বনকৰ্মী একে সময়তে কৃষ্ণাই দুৰ্বৃত্তই জ্বলাই দিছিল বিদ্যাপাৰা বিদ্যালয়খন আৰু এই ঘটনাৰ পিছতে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান চলাই 12 জনক গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে সমান্তৰালকৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থানি গঢ়ি তোলা পাইকানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফোৰ্স পোনপটীয়াকৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন নিশ্চয়কৈ এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছো য'ত আচলতে কৃষ্ণা আৰক্ষী থানাৰ পৰা স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে সেই আটাইকেইগৰাকী অভিযুক্ত এই মুহূৰ্তত লৈ যাব আৰু তাৰ মুহূৰ্তত দেখিব পোৱা গৈছে আৰক্ষীয়ে ব্যাপক নিৰাপত্তাৰ জৰিয়তে সেই যিকেইগৰাকীক ইতিমধ্যে যোৱাকালি নিশাৰ ভাগত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছিলে সেই আটাইকেইগৰাকীক এই মুহূৰ্তত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যাব আৰু লৈ যোৱাৰ সময়ছোৱাৰ দৃশ্যাংশ দেখুৱাইছো য'ত আচলতে কৃষ্ণা আৰক্ষী থানাত 7 গৰাকী অভিযুক্ত আছিলে আৰু 7 গৰাকী অভিযুক্ত আৰক্ষীৰ ওপৰত বিভিন্ন ধৰণৰ আচলতে লাঠি জোং লৈ শিল লৈ আচলতে আক্ৰমণ চলাইছিলে আৰু সমান্তৰালভাৱে যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দিয়া এগৰাকী অভিযুক্তক ইতিমধ্যে নিশাৰ ভাগত আৰক্ষীয়ে আটক কৰিছে আৰু আটক কৰা আটাইকেইগৰাকীক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এইদৰে কৃষ্ণা আৰক্ষী থানাৰ পৰা আটাইকেইগৰাকীক এই মুহূৰ্তত আটক কৰি লৈছে আৰু আটক কৰি কৃষ্ণা আৰক্ষী থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ কাৰণে লৈ যাবলৈ চেষ্টা কৰা হৈছে আমি এই মুহূৰ্তত ভিজুৱেল দেখুৱাইছো এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কৃষ্ণা আৰক্ষী থানাত য'ত নিশাৰ ভাগত আৰক্ষীৰ অভিযান চলিছিল আৰু অভিযান চলি বিভিন্ন ধৰণৰ আচলতে উচ্ছেদ পৰ্বৰ সময়ছোৱাতে দেখিব পোৱা গৈছে বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সূচনা কৰাৰ গতিকে বাট কৰাৰ কাৰণে চেষ্টা চলাইছিল আৰু সেইসকল অভিযুক্তৰ বিৰুদ্ধে নিশাৰ ভাগত চলা আৰক্ষীৰ যি অভিযান সেই অভিযানত ইতিমধ্যেই আমি উল্লেখ কৰিছিলোঁ 12 গৰাকীক আৰক্ষীয়ে আটক কৰিছিলে 12 গৰাকীৰ ভিতৰত এই মুহূৰ্তত কৃষ্ণা আৰক্ষী থানাত থকা যি 7 গৰাকীকৈ অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ গৈছে মূলতঃ কথা বিষয়টো হৈছে যে যি ধৰণৰ প্ৰকাৰে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কথা উল্লেখ কৰিছিলে যে সমগ্ৰ ঘটনাক এটা আন দিশলৈ লৈ যোৱাৰ একাংশ চেষ্টা চলোৱা হৈছিলে আৰু তাৰ সমগ্ৰ ঘটনাৰ ক্ষেত্ৰতে এটা উচতনি দিয়াৰ চেষ্টা চলোৱা হৈছিলে পিছে এই মূল চক্ৰটোৰ আঁৰত কোন কোন আছিল সেই বিষয়ে এই মুহূৰ্তত আৰক্ষীৰ জালত পৰা নাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সমান্তৰালভাৱে যিকেইগৰাকী অভিযুক্তক নিশাৰ ভাগতে আটক কৰিছিলে আটাইকেইগৰাকীক ইতিমধ্যেই জেৰা চলাইছে গতিকে সেইকেইগৰাকী জেৰা চলোৱাৰ বহুখিনি তথ্য আৰক্ষীয়ে লাভ কৰিছে হয়তো সময়ত হয়তো সকলোৰে নতুন নতুন কথা পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত যি মূল অভিযুক্তক আটক কৰিছে আৰু সেইকেইগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত বহুখিনি কথা পোহৰলৈ অহাৰ সম্ভাৱনা থাকিব বুলি ইতিমধ্যে স্পষ্ট কৰিব পাৰি বৰ্তমান পৰিস্থিতি কেনেকুৱা গীতাশ্ৰী মূল যি পাইকানৰ ভিতৰৰ অংশৰ দৃশ্যাংশ সেই অংশ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছিলে যদি সম্ভৱ হয় এই আটাইকেইগৰাকী মহিলা আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেখেতসকলৰ হয়তো ইয়াত আত্মীয় আপোনালোকৰ ইয়াত আত্মীয় লোক আছিল নেকি যিসকলে ইয়াত আৰক্ষী আটক কৰিছিলে আপোনালোক কোনোবা আছিল নেকি আপোনালোকে সেই স্থানত আছিল বেদখলকৃত স্থানত আপোনালোকে আছিলে আপোনালোকৰ কোন আছিলে ইয়াতে কোন আছিলে আপোনালোক আপুনি কওক আপোনাৰ কোন আছিলে আমি নাজানো আমার মানুহটা চকুত কাম কৰিছে আমার ঘর তো আমি তো আথা ভেলটাঘাটত থাকো আমার মানুহটা এই চকুত কাম কৰিছে তো আমার ঘৰত কিবা ঘর বানাই আছে তো আমার ঘৰত চকুত কাম কৰিছে আমি তো নাজানো আপনার মানুহজনৰ নাম কি মকিবুর রহমান কাম কৰিছে আমি তো নাজানো তাক বলে রাতে 11টা বাজার ধরে লই আছে আমি তো নাজানো তাতে কোনো দোষী করে না তাতে আসিলে না তাই নাই থাকি তাতে আসিলে না কোনো কিছুই না জানে তাই চকু দোয়াত কালি যেতিয়া দিনৰ ভাগত সেই সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিলে লাঠি জোং লৈছিলে এই সময়ত আপোনাৰ মানুহজন তাত আছিলে তাত না আছিল তাই চকু দোয়াত আছিল
আমার মানুহটা তাতে না যায় যিখিনি আৰক্ষীয়ে এই মুহূৰ্তত আটক কৰিছে সেই আটাইকেইগৰাকী মানুহৰ ভিজুৱেল তথ্যৰ সহকাৰে তেখেতসকলক আটক কৰিছে তাতে না আছিল কি কৰে তেখেতে তেখেতে এই চকু দোৱাত একটা মানুহৰ ঘৰত সামনুৰ আছে যে তাৰ ঘৰত কাম কৰিছে ঘৰ বনাই আছে তাৰ ঘৰত আপোনালোকৰ ঘৰ সেই পাইকানত আছিল নে পাইকাল নহয় পাইকানত নহয় নহয় আপোনালোকৰ ঘৰ এভিকশ্যন হৈছিল নেকি আমাৰ ঘৰতে আপোনালোকৰ ঘৰ এভিকশ্যন হৈছিল আমার ঘরতে বিদ্যামানত আছিল তাই ভাঙি দেওয়ার পিছতে আমি ভেলটাঘাট থাকো তা আমার স্বামীও তাতে থাকে চকু দোয়াত তার ঘরতে কাম করে ঘর বানাই আছে তাই তো বিদ্যামানা না যায় তাই চকু দোয়াত ঘর বানাই আছে কাম কৰি আছে কালি সকালে আহিয়া সারাদিন কাম করিয়া রাতিয়া অতি ঘুমাইছে রাতি আমি কইছো না তুই যায় কি কৰিবি ধন্যবাদ জানাইছো আৰু এইসকল লোক যিসকল আমি উল্লেখ কৰিব পাৰো যে যিসকল অভিযুক্ত এই আৰক্ষীয়ে নিশাৰ ভাগত অভিযান চলাইছিলে আৰু আৰক্ষীৰ অভিযানত ইতিমধ্যেই 12 গৰাকীতকৈ অধিক লোকক ইতিমধ্যে আটক হৈছিল আৰু এই কেইগৰাকী স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে আৰু লৈ যোৱাৰ প্ৰাকখনৰ দৃশ্যাংশ আমি দেখিবলৈ লৈছো যে এই তালিকাখন দীঘলীয়া হ'ব কাৰণ চৰকাৰী সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি একাংশই সেইসমূহ স্থানত ঘৰ বাৰী কৰি লৈছিলে ঘৰ বাৰী কৰি লোৱা সেইসকলৰ বিৰুদ্ধে আৰু যিয়ে যেতিয়া আৰক্ষীৰ তথা প্ৰশাসনৰ অভিযান চলিল আৰু সেই অভিযানৰ পিছত পুনৰবাৰ প্ৰশাসনৰ ওপৰতে জঁপিয়াই পৰিছিল সেই একাংশ লোক আৰু যাৰ বিৰুদ্ধে নিশাৰ ভাগত অভিযান চলাই আৰক্ষীয়ে 12 গৰাকীতকৈ অধিক লোকক আটক কৰিছে আৰু সেইসকলক এই মুহূৰ্তত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে আৰু লৈ যোৱাৰ সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে নিষিদ্ধ নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে আৰক্ষীয়ে লৈ গৈছে সমান্তৰালভাৱে আমাৰ হাতলৈ খবৰ আহিছে যে আজি নিশাৰ ভাগতো আৰক্ষীয়ে অভিযান চলাব অৰ্থাৎ এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আৰক্ষীৰ কামত যিসকলে বাধা প্ৰদান কৰিছে সেই বাধা প্ৰদান কৰা আটাইকেইগৰাকী লোকৰ বিৰুদ্ধে অভিযান চলিব কিছু সময় পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়াই এই সমগ্ৰ বিষয়ৰ ক্ষেত্ৰত তেখেতসকলে মন্তব্য আগবঢ়াব সেই সময়ছোৱাতে আৰু নতুন কথা হয়তো পোহৰলৈ আহিব কাৰণ এই গোটেই বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কোৱাৰ ধৰণে যে বিগত এদিন দুদিন পূৰ্বে আচলতে তাত মানুহ সংগবদ্ধ হোৱা গতিকে এটা পৰিকল্পনা ৰচনা কৰা হৈছিল ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল প্ৰথমে যি ধৰণে তাত উচ্ছেদ অভিযান হৈ গ'ল বা গোটেই উচ্ছেদ কৰা হ'ল তাৰ পিছত যিসকল লোক তাত আছিল তেওঁলোকে অস্থায়ীভাৱে তাৰ পিছত খপকৈ কিবা এটা হ'ল যে এই ধৰণেৰে সংগবদ্ধভাৱে দলে বলে সকলো ওলাই আহি আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল বনৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল বা বন বিষয়াসকল যি তাত আছিল বন বিভাগৰ লোক তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিছিল এতিয়া হঠাৎ তাত কোনোবা পক্ষই গৈ তাত উচ্চতনি দি বা এনেকৈ সকলোকে একগোট কৰাই আচলতে কৰবাত এই আক্ৰমণ কৰালে নেকি মুখ্যমন্ত্ৰীয়ে কিন্তু কিছু ইংগিত স্পষ্টকৈ দিছে দাঙি ধৰি চাওক গীতাশ্ৰী প্ৰথম গোটেইখন ছবি যদি তেনেকুৱা ধৰণে চোৱা হয় যে শনিবাৰৰ দিনলৈকে যি পৰিৱেশ আচলতে সম্পূৰ্ণভাৱে শান্তিপূৰ্ণ পৰিৱেশ আছিলে হঠাৎ 3-4 দিনৰ পিছত এই পৰিৱেশ হ'ল কিয় তাত নিশ্চয়কৈ বহুখিনি প্ৰশ্ন আছে আৰু সেই ধৰণে যদি চোৱা হয় আৰক্ষীৰ নিষিদ্ধ নিৰাপত্তা বেষ্টনী আছিলে তাত ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিলে যদিওবা বহু একাংশ লোক আছিলে যিসকলে বাৰ বাৰ চেষ্টা চলাইছিলে যে ভিতৰ ভাগত প্ৰৱেশ কৰিব লাগে আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে কোনোবা হয়তো তেনেকুৱা ধৰণৰ সুযোগ গ্ৰহণ কৰিছে আৰু যি সুযোগৰ সন্ধান গ্ৰহণ কৰি হয়তো 2-3 দিনৰ ভিতৰত হয়তো সেইসকল লোকক এনেকুৱা ধৰণৰ সংগবদ্ধ কৰাৰ চেষ্টা চলালে আৰু যিসকল সেই সংগবদ্ধ কৰাৰ চেষ্টা চলালে সেই সংগবদ্ধ কৰি সেইসকল লোকে এই ধৰণৰ হয়তো এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাট মুকলি কৰিলে প্ৰতিটো উচ্ছেদ কাৰ্যতে আমি দেখিবলৈ পাওঁ যে এনেকুৱা ধৰণৰ এটা গভীৰ ষড়যন্ত্ৰ চলে তাত হয়তো ৰাজনৈতিকৰণ বা অন্যান্য হয়তো বিধিসমূহ জড়িত থাকে আৰু তাৰ সন্ধানত আৰক্ষীৰ এতিয়া অভিযান চলিছে গতিকে এই তালিকাখন দীঘলীয়া হ'ব নহয় জানো নিশ্চয়কৈ তালিকাখন দীঘলীয়া হ'ব আৰু এটা মই আপডেট দিব বিচাৰিম এই মুহূৰ্তত 12জনকৈ লোকক কালি ভিতৰত অনা হৈছিলে 9জনক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত ব্ৰেকিং নিউজ 9জনক গ্ৰেপ্তাৰ কৰা হৈছে সঠিক তথ্য আৰু 30জনীয়া এখন তালিকা বৃহৎ এখন তালিকা 30জনীয়া এখন তালিকা প্ৰস্তুত কৰিছে এতিয়া অলৰেডি ইতিমধ্যে অভিযান আৰম্ভ হৈছে আমি ইয়াৰ আগতে দেখিবলৈ উপ আৰক্ষী অধীক্ষকগৰাকী ওলাই গৈছে ইয়াৰ পৰা ইতিমধ্যে অভিযান আৰম্ভ হৈছে কাৰণ 30জনীয়া এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে তাৰে 9জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 21 গৰাকী এতিয়াও মুকলি আকাশৰ তলত আছে সেইসকলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান এই মুহূৰ্তৰ পৰা আৰম্ভ হৈছে বলেন এই মুহূৰ্তৰ অৰ্থাৎ 30জনীয়া তালিকাখনৰ সন্দৰ্ভত আমি আৰু কিছু তথ্য জানিম আপোনালোক দুয়োজনৰ পৰা এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ভাষ্যতা আগবঢ়াম পাইকানত চলা উচ্ছেদ সন্দৰ্ভত ৰাহুল গান্ধী কটাক্ষ কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰিলে ৰাহুল গান্ধী অসমলৈ আহি বেদখলকাৰীক উৎসাহিত কৰিলে বুলি মন্তব্য ৰাহুল গান্ধীৰ অসাৱধানতাৰ বাবে সাহস পালে বেদখলকাৰীয়ে পাইকান সংৰক্ষিত বনাঞ্চলত বলপূৰ্বক দখলৰ চেষ্টা বেদখলকাৰী আৰক্ষী আৰু বন কৰ্মীক বৰ্বৰভাৱে আক্ৰমণ কৰে বেদখলকাৰীয়ে যোৱাকালি ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে
উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেইকাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায় ইটা লাঠি দা জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে উচতনি দিছিলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম আৰু এটা কথা স্পষ্ট যে এনে ধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে উচ্ছেদ বন্ধ নহয় চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু বৰ্তমান পৰিস্থিতি কেনেকুৱা তাত ৰেপিড একশ্যন ফ'ৰ্চ আছে ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱানে টহল দিছে আৰক্ষী প্ৰশাসনৰ চকু আছে এক সামগ্ৰিক ৰিপৰ্ট আগবঢ়াইছোঁ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰিংকু দাসৰ সৈতে হয় পাইকান সংৰক্ষিত বনাঞ্চলত ৰেপিড একশ্যন ফ'ৰ্চে ইতিমধ্যে টহল দিয়া পৰিলক্ষিত দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ যি সংৰক্ষিত যি বনাঞ্চল পাইকান বনাঞ্চলত এনেধৰণৰ যি যোৱাকালি যি উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছিল দুশজনীয়া যি ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছিল আৰু পুৱাৰ ভাগৰ দৃশ্য আমি দেখুৱাই আছোঁ যে ৰেপিড একশ্যন ফ'ৰ্চ এনেধৰণৰ যি বৃহৎ বাহিনী এটা পাইকান সংৰক্ষিত বনাঞ্চলত বিদ্যাপাৰা আচুডুবি এই অঞ্চলত যি এনেধৰণৰ টহল দিয়া পৰিলক্ষিত হৈছে দৃশ্য আমি দেখুৱাই আছোঁ কিয়নো যোৱাকালি যি আৰক্ষী আৰু উচ্ছেদিত লোকৰ মাজত যি হতাহতি হৈছিল আৰু তাৰ পাছত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল আৰু গুলীচালনাত এজন লোক ইতিমধ্যে নিহত হ'বলগীয়া হৈছিল আৰু কেইবাজনো ইতিমধ্যে আহত হৈছিল আৰু আৰক্ষীৰ প্ৰায় 15 পৰা 20জন লোক আৰক্ষী আহত হৈছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এনেধৰণৰ যি ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছে আৰু পুৱাৰ ভাগত সমগ্ৰ যি পাইকান অঞ্চলত যি ৰেপিড একশ্যন ফ'ৰ্চ এনেধৰণৰ টহল দিয়া পৰিলক্ষিত হৈছে পৰিস্থিতি যাতে অধিক ভয়াৱহ হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা আৰক্ষী এনেধৰণৰ যি ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছে আৰু দুশজনীয়া যি ৰেপিড একশ্যন ফ'ৰ্চ পুৱাৰ ভাগত সমগ্ৰ যি পাইকান সংৰক্ষিত বনাঞ্চলত যি টহল দিয়া পৰিলক্ষিত হৈছে আমি দৃশ্য আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছোঁ আৰু যোৱাকালিৰ পৰাই আমি এই পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখি আছোঁ আজি পুৱাৰ ভাগত দৃশ্য দেখুৱাই আছোঁ এনেধৰণৰ ৰেপিড একশ্যন ফ'ৰ্চে ইতিমধ্যে যি পাইকান সংৰক্ষিত বনাঞ্চল আছে বনাঞ্চলত যি টহল দিয়া পৰিলক্ষিত হৈছে পৰিস্থিতি যাতে অধিক অৱনতি নকৰে তাৰ বাবে লক্ষ্য ৰাখি গোৱালপাৰা আৰক্ষী এনেধৰণৰ যি দুশজনীয়া যি ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছে আৰু এনেধৰণৰ সমগ্ৰ পাইকান অঞ্চললৈ দেখিবলৈ পোৱা গৈছে ৰেপিড একশ্যন ফ'ৰ্চে পুৱাৰ ভাগত সমগ্ৰ পাইকান বিদ্যাপাৰা আচুডুবি অঞ্চলত এনেধৰণৰ যি টহল দিয়া দেখিবলৈ পোৱা গৈছে আমি দৃশ্য আমি দেখুৱাই আছোঁ যি পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক আমি দেখুৱাই আছোঁ মই পুনৰ কৈছোঁ যোৱাকালি দেখিবলৈ পোৱা গৈছিল গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত যে আৰক্ষী আৰু উচ্ছেদিত লোকৰ মাজত যি হতাহতি পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছিল আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল আৰু এজন লোক ইতিমধ্যে নিহত হ'ব লগা হৈছে আৰু বহুকেইজন লোক আহত হৈছে তাৰ সমান্তৰালকৈ প্ৰায় 15 পৰা 20জন যি আৰক্ষী ইতিমধ্যে আহত হৈছিল আৰু 5জনৰ অৱস্থা ইতিমধ্যে অতি সংকটজনক হয় গুৱাহাটী GMCলৈ প্ৰেৰণ কৰিছে আৰু পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছে এই যি পাইকান সংৰক্ষিত বনাঞ্চল আছে এই পাইকান সংৰক্ষিত বনাঞ্চলত যি একশ্যন ৰেপিড ফ'ৰ্চে ইতিমধ্যে টহল দিয়া পৰিলক্ষিত হৈছে হয় আৰু সেয়া ইতিমধ্যে আমি দেখুৱাইছোঁ পুৱাৰ ভাগতে কেনেকৈ তাত ৰেপিড একশ্যন বাহিনী উপস্থিত হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱান তাত টহল দিছে এই মুহূৰ্তত আমি আন এক দৃশ্য দেখুৱাইছোঁ কেনেকৈ তম্বু তৰি বৰ্তমান আছে বা সেই তম্বুত অস্থায়ীভাৱে আছে আৰু কোনো ধৰণৰ যাতে বনাঞ্চলখনত পুনৰ উচ্ছেদ নহয় পাইকানত তাৰ বাবে প্ৰশাসনে এই মুহূৰ্তত এটা সিদ্ধান্ত লৈছে প্ৰশাসনে যি তাৰ অহা যোৱা কৰা যি মূল পথকেইটা উলিয়াই লোৱা হৈছিল সেই পথকেইটাই বন্ধ কৰি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা
সংযুক্ত হৈছো পুনৰবাৰ আমাৰ সাংবাদিক জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈছে বলেন দেখিছো তাত তম্বুতৰিও বৰ্তমান কিছু হয়তো তেওঁলোক আছে কিন্তু তেওঁলোক কিমান দিন তেনেকৈ থাকিব বা এই ঠাইখিনি কোনখিনি আসলতে প্ৰকৃতাৰ্থত পাইকানৰ পৰা কিমান কাষত চাওক মূল সংৰক্ষিত বনাঞ্চলৰ যি স্থান সেই স্থান যোৱাকালি নিশাৰ ভাগত কোনো তাত লোকক প্ৰৱেশ কৰিব দিয়া হোৱা নাই অৰ্থাৎ যিসকল লোকে আজি 2-3 দিন ধৰি উচ্ছেদৰ বা বেদখল মুক্ত কৰাৰ পিছতো যিসকল লোকে তম্বু বা তেনেকুৱা ধৰণৰ স্থানত তেখেতসকলে আছিলে সেইসকল লোকক যোৱাকালি নিশাই খালী কৰি দিয়া হৈছে অৰ্থাৎ সেইসকল লোকক ততাতৈয়াকৈ নিশাৰ ভাগতে তেখেতসকলক লৈ অহা হৈছে বাহিৰ ভাগলৈকে আৰু তাৰে ভিতৰত যিসমূহ আচলতে আৰক্ষীৰ হাতত তথ্য পৰিছিলে ভিডিঅ' ফুটেজ আছিলে সেই সকলোবোৰ ভিডিঅ' ফুটেজৰ ভিত্তিত সেই যিসকলে আচলতে আৰক্ষীৰ এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা হৈছিলে সেই চক্ৰটোক আৰক্ষীয়ে ধৰিছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে 9 গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰা বুলি ইতিমধ্যে সতীৰ্থ অৰূপে উল্লেখ কৰিছে যে 30জনীয়া এখন তালিকা প্ৰস্তুত কৰিছে আৰু সেই 30জনীয়া তালিকাৰ ভিত্তিতে আজি পুনৰবাৰ সেই যিসমূহ ভিডিঅ' তথ্য সংগ্ৰহ কৰিছিলে বা যি 9 অভিযুক্তক আৰক্ষীয়ে সোধা পোছা কৰিছিলে নিশাৰ ভাগৰে পৰা সেই সকলৰ ভিত্তিত তালিকাখন প্ৰস্তুত হৈছে গতিকে সেই সকলকো আৰক্ষীয়ে যদিও বা পাইকানৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সেই সকল লোক এই মুহূৰ্তত নাই কিন্তু এই আৰক্ষী থানাৰ হয়তো সমীপতে ওচৰতে পাজৰে থাকিব গোৱালপাৰা অঞ্চলতে থাকিব গতিকে সেই সকল লোকক হয়তো আজি কিছু সময় পিছতে বা আজি নিশাৰ ভাগলৈকে সেই সকল লোকক আৰক্ষীৰ কাম কাজত আচলতে সকাবাধা প্ৰদান কৰা আৰক্ষীৰ গালৈ শিল বা লাঠি জোং যি দলিওৱা সেই সকল লোকক নিশাৰ ভাগলৈকে হলেও আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গতিকে এই আৰক্ষীৰ বিষয়টো এই মুহূৰ্ততে স্পষ্ট সেই ধৰণে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ইতিমধ্যে কৃষ্ণা আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰ আৰু সেই গোচৰৰ ভিত্তিতে এই সকল লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে যদিও বা তালিকাখনৰ কথা ওলাইছে যে 30জন লোকক বিচাৰি আছে এই সংখ্যা হয়তো আৰু বাঢ়িবও পাৰে নিশ্চয়কৈ মই উল্লেখ কৰিছো যে ভিডিঅ' ফুটেজ সংবাদ মাধ্যমত প্ৰচাৰিত যিসমূহ বাতৰিত থকা যিসমূহ ফুটেজ সেইসমূহৰ ভিত্তিতে এইখন তালিকা প্ৰস্তুত হৈছে গতিকে দেখিব পোৱা গৈছিলে যে হাতে হাতে লাঠি জোং লৈছিলে দেখিব পোৱা গৈছে এগৰাকী মহিলা হাতত ইটা লৈ আগবাঢ়িছিলে অৰ্থাৎ আৰক্ষীক আক্ৰমণ কৰিবলৈ সেইসকলৰ বিৰুদ্ধে আৰক্ষীৰ চিনাক্ত কৰাৰ গতিকে আৰক্ষীয়ে ইতিমধ্যে এই তালিকাখন তৈয়াৰ কৰিছে আৰু 9 গৰাকী যিহেতুকে অভিযুক্ত আৰক্ষীয়ে সোধা পোছা কৰিছে নিশাৰ সময়ৰ পৰা আৰক্ষীয়ে বহুখিনি হয়তো ইয়াত ক্লু লাভ কৰিছে গতিকে এই যি কথা কোৱা হৈছে যে এদিন দুদিন পূৰ্বে ইয়াত মানুহ প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰি এটা সংগবদ্ধ কৰাৰ কাৰণে এটা চেষ্টা চলোৱা হৈছিলে হয়তো তেখেতসকলে কিছুমান তেনেকুৱা ধৰণৰ হয়তো আৰক্ষীক কিদৰে আক্ৰমণ কৰিব লাগিব এই ধৰণৰ হয়তো এটা ব্লুপ্ৰিণ্ট ৰচিছিলে এই ব্লুপ্ৰিণ্ট ৰচাৰ যিখিনি মূল কথা হয়তো আৰু কিছু সময় পিছতে আৰক্ষী শীৰ্ষ বিষয়া এই বিষয়ত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিব গতিকে সেইসমূহ কথা হয়তো পোহৰলৈ অহাৰ সম্ভাৱনা আছে যদি সেইসমূহ কথা পোহৰলৈ আহে তেতিয়াহ'লে এই গোটেই প্ৰক্ৰিয়াটো যে এক ভয়ংকৰ এটা তথ্য ৰচনা হৈছিল এটা নাটক এখন ইয়াত যে এটা ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল এই কথাখিনি স্পষ্ট হৈ ওলাব গতিকে এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে পাইকানৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰ ভাগত যিসকলে দখল কৰিছিলে ভূমি চৰকাৰী ভূমি সেইসকল এই মুহূৰ্তত উদ্ধাৰক বাহিৰলৈ লৈ অহা হৈছে আমি ভিতৰ ভাগত পুৱাৰ ভাগত প্ৰৱেশ কৰিছিলোঁ তাত চাইছিলোঁ যি মূল পথ সম্পূৰ্ণৰূপে প্ৰশাসনে তাত কাটি দিয়া হৈছিলে অহা যোৱাৰ ৰাস্তা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিলে তাৰপিছত ভিতৰ ভাগত প্ৰশাসনে টহল দি আছে আৰু যিখন বিদ্যালয় জ্বলাই দিয়া হৈছিলে সেই বিদ্যালয়খনৰ দৃশ্যাংশ আমি চাইছিলোঁ তাত আৰক্ষী নেৰানেপেৰাভাৱে তেখেতসকলে চকু ৰাখিছে যে আৰু পুনৰ তেনেকুৱা ধৰণৰ যদিও বা আৰক্ষীৰ চৌপাৰত বিদ্যালয়খন জ্বলাই দিছে বা তাত বিদ্যালয়খনক জ্বলাই দিয়াৰ পৰা আৰম্ভ কৰি এই যি একেলগে সকলোৱে লাঠি লৈ ওলাই আহিছিলে সেই দৃশ্যবোৰ যি কেমেৰাত ধৰা পৰিছে হাতে হাতে সকলোৰে লাঠি হাতে হাতে সকলোৰে ইটাৰ চপৰা বা শিলৰ টুকুৰা তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ অৰ্থাৎ সম্পূৰ্ণ এক প্ৰকাৰ চাবলৈ গ'লে যিবোৰ দৃশ্য ছবিয়ে যিখিনি কথা কয় যে কৰবাত এক লগ হৈ ওলাই অহাৰ দৰে এটা ঘটনা হয় সেই কথাখিনিতে আচলতে তাত সন্দেহ উপজিছে আৰক্ষী আৰু সেই ধৰণে গোটেই প্ৰক্ৰিয়াখিনি আগবাঢ়িছে হয়তো আৰক্ষীৰ তদন্তৰ কিছু প্ৰয়োজন হ'ব সময় যিহেতুকে বহুকেইগৰাকীক এই মুহূৰ্তত আৰক্ষীয়ে আটক কৰিবলৈ বহুখিনি বাকী আছে গতিকে সেইসকলক যিহেতুকে নিৰ্দিষ্ট সেই স্থানতো নাই তেখেতসকল আৰু বিভিন্ন স্থানলৈকে গৈছে গতিকে হয়তো সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশন কৰাৰ লগে লগে হয়তো সেইসকল লোকে যিহেতুকে এই আৰক্ষীৰ হতাহতি কৰিবলৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা চলিছিলে সেইসমূহ লোকে হয়তো এতিয়া পলায়নৰ চেষ্টা কৰিব যদিও বা আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে হয়তো এই 30জনীয়া তালিকাৰ বহুখিনি লোক হয়তো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব কাৰণ কঠোৰ হাতেৰে শাস্তি দিয়া হ'ব সেইসকল লোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম অৱস্থাৰ পৰা কৈছে যে ৰখি নাযায় উচ্ছেদ বন্ধ নহয় আমাৰ সৈতে থাকক সংযুক্ত হৈ আপোনালোক অৰূপ আছে আমাৰ সৈতে ৰিংকু দাস লগতে বলেন ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈ আছে পাইকানত চলা উচ্ছেদ সন্দৰ্ভত ৰাহুল গান্ধী কিন্তু কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰিছে ৰাহুল গান্ধী অসমলৈ
আহি বেদখলকাৰীক উৎসাহিত কৰিলে বুলি মন্তব্য ৰাহুল গান্ধীৰ অসাৱধানতাৰ বাবে সাহস পালে বেদখলকাৰীয়ে পাইকান সংৰক্ষিত বনাঞ্চলত বলপূৰ্বক দখলৰ চেষ্টা বেদখলকাৰীৰ আৰক্ষী আৰু বন কৰ্মীক বৰ্বৰভাৱে আক্ৰমণ কৰে বেদখলকাৰীয়ে কৰ্তব্যৰত যি 21 জন আৰক্ষী বিষয়া বনৰক্ষী গুৰুতৰভাৱে আহত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় গুলীচালনাৰ ফলত এজন বেদখলকাৰীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণতে এই হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী ৰাহুল গান্ধীৰ দায়িত্বহীন মন্তব্যৰ বাবে অসমৰ শান্তি বিঘ্নিত হৈছে লিখিছে মুখ্যমন্ত্ৰীয়ে আৰু অসমৰ ৰাইজে বিশ্বাসঘাতকতা পাহৰি নাযায় ক্ষমা নকৰে বুলি ছ'চিয়েল মিডিয়াত পোষ্ট মুখ্যমন্ত্ৰীৰ আৰু ইফালে আন এক যি দৃশ্য দেখা গৈছিল ইতিমধ্যে সামনুৰ আলীৰ প্ৰসংগ হৈছে চৰ্চিত পাইকানৰ বেদখলকাৰীক উচতনি দিয়াৰ লগতে মুখ্যমন্ত্ৰীক ভাবুকি দিয়া সামনুৰ আলীক গ্ৰেপ্তাৰ কৰা হৈছে 12 জুলাইত উচ্ছেদৰ সময়ত পাইকানত কাশ্মীৰৰ বিচ্ছিন্নতাবাদীৰ দৰে ধ্বনি দি মুখ্যমন্ত্ৰীক সকিয়নি দিছিলে সাহস কৰিছিল সামনুৰ আলীয়ে অসমৰ মাটি এদিন কিনি ল'ব বুলি কৈছিলে সামনুৰে দিছিল নাৰায় তাকবীৰ দৰে শ্লোগান প্ৰায় 30 বছৰ পূৰ্বে কৃষ্ণাইত আৰক্ষীক আক্ৰমণ কৰিছিল সামনুৰে ইটা ভাটা ব্যৱসায়ৰ সৈতে জড়িত সামনুৰ কৃষ্ণাৰ গান্ধীনগৰ আৰু চকুৰৱাত সামনুৰৰ আছে দুটা ঘৰ বিদ্যাপাৰাত আছে সামনুৰৰ ইটা ভাটা বিদ্যাপাৰাত উচ্ছেদৰ বিৰোধিতা কৰিছিল সামনুৰে 12 জুলাইত আটক কৰি মুকলি কৰি দিছিল সামনুৰে কাশ্মীৰৰ বিচ্ছিন্নতাবাদীৰ দৰে সামনুৰে দিছিল শ্লোগান উচ্ছেদস্থলীত সামনুৰে দিছিল নাৰায় তাকবীৰ শ্লোগান ছ'চিয়েল মিডিয়াত ভাইৰেল 12 জুলাইৰ সামনুৰৰ সেই ভিডিঅ'টো আৰু সামনুৰৰ এই ভিডিঅ'টো দেখিছে ইতিমধ্যে বৃহস্পতিবাৰে নিশা চকুধোৱাৰ ঘৰৰ পৰা সামনুৰক গ্ৰেপ্তাৰ কৰিছিলে দুৰ্ঘটনাত সামনুৰে হেৰুৱাইছিল এখন হাত পূৰ্বে সামনুৰৰ এই যিটো হুংকাৰ যিটো ভাবুকি ইয়াক লৈ কিন্তু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনি লই কেনে আজি আমার রেভিনিউ খাস ভাঙিছা খালি পাট্টার মাটিত সোমাম আর তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব তোর সহ্য করিয়ে খাস মাটিত বসবাস করবে এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম আমি মাটির বাড়ি সব বিক্রি করি এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনিলাম আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনি লই কেনে তোমার ঘর পর্যন্ত আমি কিনিলাম তাৰপিছত তোমাক পাট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্যতা কৰিম আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায় নান্দৰ কুৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছা পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে পানী না যাতে খাব নোৱাৰে মৰি যায় মানুহে এইখিনিয়ে কৰোঁ এয়া আছিল সকিয়নি ভাবুকি দিছিল মুখ্যমন্ত্ৰী ওপেন চ্যালেঞ্জ দিছিল মুখ্যমন্ত্ৰী অসমৰ বনাঞ্চল দখল কৰি জনগাঁথনি পৰিৱৰ্তন কৰা ষড়যন্ত্ৰ ৰচিছে এটা চক্ৰই কিন্তু ষড়যন্ত্ৰ ৰচা চক্ৰটো কাহিনী প্ৰক্ৰিয়াৰে প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বনাঞ্চল আৰু অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন এই দুইটা যিটো কুচক্ৰান্তত একচাম লোক নিজকে নিয়োজিত কৰিছে তেওঁলোকক আমি আইনৰ মাজেৰে যোগ্য প্ৰত্যুত্তৰ দিম সেয়া এইখন চৰকাৰৰ বদ্ধ সংকল্প এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো কৃষ্ণাপুৰ আমাৰ সাংবাদিক অৰূপ নাথৰ সৈতে অৰূপ শেহতীয়াকৈ 30জনীয়া তালিকা এখন পোহৰলৈ আহিছে আপোনালোকে জনাই আছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰি দিছে যে উচ্ছেদ হ'ব উচ্ছেদ বন্ধ নহয় উচ্ছেদ হ'ব বেদখল য'ত হৈছে তাত উচ্ছেদ হ'ব অসমৰ বনাঞ্চল দখল কৰি জনগাঁথনি পৰিৱৰ্তন কৰা ষড়যন্ত্ৰ এটা চক্ৰই ৰচনা কৰিছে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা হয় নিশ্চয়কৈ গীতাশ্ৰী সেইটো কথা ক'বই লাগিব ষড়যন্ত্ৰ যে
ইয়াতে আছে এই সামনুৰ বোলা লোকজনৰ যি ভাষ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে দেখিবলৈ পাইছে চৰ্চিত হৈছে সেই ভাষ্যৰ পৰাই আচলতে অনুমান কৰিব পাৰি কিবা পৰিকল্পনা তেখেতসকলৰ আছিলে বা তৃতীয় পক্ষৰ কথা যি আৰক্ষীয়ে কৈ আহিছিলে যোৱাকালি IGPও ইয়াতে উপস্থিত হৈ পেলাই তৃতীয় পক্ষৰ হাত থকাৰ কথা কৈছিলে আৰু পৰৱৰ্তী কাৰ্যপন্থাৰ কাৰণে আচলতে হয়তো কিবা ৰণকৌশল আচলতে তৈয়াৰ কৰিছিলে নেকি বুলি কিছুমান মানুহে প্ৰশ্ন কৰিব লৈছে আৰু আমাৰ মনতো তেনেকুৱা প্ৰশ্ন উদয় হৈছে কাৰণ যিজন সামনুৰৰ যদি ইতিহাস চাওঁ আমি প্ৰায় 25 পৰা 30 বছৰ পূৰ্বে এই সামনুৰে এগৰাকী আৰক্ষীক আক্ৰমণ কৰাৰ দৰে ঘটনা কৃষ্ণাই অঞ্চলত সংঘটিত হৈছিলে আৰু তাৰ পিছত কোনো ৰাজনৈতিক দলৰ লগত আচলতে সম্পৰ্ক নথকা কোনো দল সংগঠনৰ লগত সম্পৰ্ক নথকা সামনুৰে কি কাৰণত আচলতে সিদিনাখনো আমি 12 তাৰিখৰ দিনাখনো দেখিছিলোঁ উচ্ছেদস্থলীত যিসকল উচ্ছেদিত লোক আছিলে লোকসকলক উচ্চতাবৰ কাৰণে চেষ্টা কৰিছিলে লোকসকলক একগোট কৰাবৰ কাৰণে চেষ্টা কৰিছিলে আৰু তাৰ পিছতে যোৱাকালিৰ যিটো ঘটনা যিটো হিংসাত্মক ঘটনা সংঘটিত হ'ল গোটেই ঘটনাটোৰ লগত হয়তো এই সামনুৰে পুনৰবাৰ জড়িত হৈ পৰিছিলে নেকি গোটেই পৰিৱেশটো বিনষ্ট কৰাৰ চলাইছিলে নেকি বা এই গোটেই পৰিৱেশটো যিটো হৈছে আচলতে বিশৃংখল এক পৰিস্থিতি বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল তাৰ আঁৰত এই সামনুৰে কি কথাৰ আঁত ধৰি পেলাই আচলতে এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত কৰিব ধৰিলে কি প্লেনিং আছিলে সামনুৰৰ বা যিটো দল আছিলে এই আৰক্ষী তদন্ত নিশ্চয়কৈ পোহৰলৈ আহিব গতিকে সামনুৰৰ ইতিমধ্যে সামনুৰৰ যি ইতিবৃত্ত আমি কৈছো এটা দুৰ্ঘটনাত পতিত হয় এখন হাত হেৰুৱা সামনুৰৰ ইটা ভাটাৰ ব্যৱসায়ৰে কেইবাটাও ইটা ভাটা আছে কৃষ্ণাই অঞ্চলত তাৰে এটা ইটা ভাটা বিদ্যাপাৰা অঞ্চলত আছে য'ত উচ্ছেদ চলিছিলে আৰু তাৰ পিছতে এইগৰাকী সামনুৰে 12 তাৰিখৰ দিনাখন মছজিদৰ সন্মুখত একাংশ লোকক একত্ৰিত কৰি প্ৰতিবাদ কৰাৰ কাৰণে যি জোৰজা চলাইছিল কিন্তু আৰক্ষী তৎপৰতাত সেইদিনাখন সেই প্ৰতিবাদ হ'বলৈ নাপালে কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে আচলতে সামনুৰৰ নিচিনা একাংশ লোকে এনেকুৱা ধৰণৰ ঘটনা এই পৰিকল্পনাৰ ৰচি পূৰ্ব আহি থকা দিনবিলাকত আচলতে যি ধৰণৰ তেখেতসকলে পৰিকল্পনা কৰি আহি থকা দিনৰ বিক্ষিপ্ত ঘটনা সংঘটিত কৰিব পাৰে বা কিবা ৰণকৌশল তেখেতসকলত থাকিব পাৰে আৰক্ষীৰ ক্ষিপ্ৰ তদন্ত এই ক্ষেত্ৰত জৰুৰী হ'ব আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত কৰিব লাগিব আৰু প্ৰতিটো দিশ যাতে আৰক্ষীয়ে চালি জাৰি চাই সেয়া বৈজ্ঞানিকসন্মতভাৱে হওক মোবাইলৰ কল লিষ্টৰ পৰা আৰম্ভ কৰি কল ৰেকৰ্ডৰ পৰা আৰম্ভ কৰি ভিডিঅ'ৰ যিবোৰ ভিজুৱেলছ আছে সেইবোৰ পৰীক্ষা কৰাৰ নিতান্ত প্ৰয়োজন হৈ পৰিছে কাৰণ এই গোটেই প্ৰক্ৰিয়াটোত কোন আৰু জড়িত হৈ আছে বা 30জনীয়া যি তালিকাৰ কথা আমি ইতিমধ্যে আমাৰ হাতত আহি পৰিছে যদিও নামবিলাক প্ৰকাশ কৰা কিন্তু 30জনীয়া এক বৃহৎ তালিকা আৰক্ষীয়ে প্ৰস্তুত কৰিছে তাৰে 9জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু বাকীসকলৰ যি সন্ধান বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছে কিছু সময় পূৰ্বে এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত কৃষ্ণাই থানাৰ পৰা এটা দল ৰাওনা হৈছে আৰু এই গোটেই যি বাকী 20-21 জন মুকলি আকাশৰ তলত আছে যিসকলক চিনাক্ত কৰা হৈছে যিসকল ব্যক্তিক এই 9জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই ব্যক্তিসকলক ভিডিঅ' দেখুৱাই ফটো দেখুৱাই পেলাই বাকীসকল লোকক চিনাক্ত কৰিছে নাম সংগ্ৰহ কৰিছে ঠিকনা সংগ্ৰহ কৰিছে আৰু তেনেধৰণে 30জনীয়া এখন বৃহৎ তালিকা আৰক্ষীয়ে প্ৰস্তুত কৰিছে আৰু সেই 30জনীয়া তালিকাৰ 9জনক যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে 20-21 জন গৰাকী এতিয়া মুকলি আকাশৰ তলত আছে আৰু সেই 20-21 গৰাকী লোকক বিচাৰি আৰক্ষী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছো মোৰ সতীৰ্থ বলেনে ইতিমধ্যে উল্লেখ কৰিছে যে ৰেপিড একশ্যন ফৰ্চে একশ্যনত আহিছে কমাণ্ডো বাহিনী একশ্যনত আহিছে আৰু ভিতৰত কোনো এজন লোক এতিয়া আমি দেখিবলৈ পোৱা নাই য'ত উচ্ছেদস্থলী আছিলে তাতে কোনো লোক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কাৰণ বন বিষয়াগৰাকীয়ে কালি এটা কথা উল্লেখ কৰিছিলে যে তাত যোনে প্ৰৱেশ কৰিব যোনে লোক তাত প্ৰত্যক্ষ কৰা হ'ব সেই লোককে গ্ৰেপ্তাৰ কৰা হ'ব আৰু এই ক্ষেত্ৰত এটা কথা মই পুনৰবাৰ ক'ব বিচাৰিম কালি নিশাৰ ভাগত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াতে আহি উপস্থিত হৈছিলে বেৰিকেটৰ পৰা ভিতৰত যাব চেষ্টা কৰিছিলে কিন্তু আৰক্ষীয়ে ভিতৰত প্ৰৱেশ কৰিব বাধা দিছিলে আৰু বেৰিকেটৰ পৰা আঠবাটৰ পৰাই ৰকিবুল হুছেইন উভতি গৈ যিগৰাকী যুৱকৰ মৃত্যু হৈছিলে আৰক্ষী বা বন বিভাগৰ গুলিত তাৰ জানাজাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে গতিকে গোটেই বিষয়টোত আচলতে প্ৰতিটো পক্ষই ৰাজনীতিকৰণ নকৰি আচলতে গোটেই বিষয়টো কেনেধৰণে তল পেলাব পাৰি বা নিষ্পত্তি কৰিব পাৰি তাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু চৰকাৰ প্ৰশাসন বা আৰক্ষীৰ বিৰুদ্ধে যদি ষড়যন্ত্ৰ কোনোবাই কৰিছে আৰু সেই ষড়যন্ত্ৰকাৰীসকলক কিন্তু গ্ৰেপ্তাৰ কৰা বা কৰায়ত্ব কৰাৰ ক্ষেত্ৰত কিন্তু আৰক্ষী কঠোৰ হ'ব লাগিব আৰু কম সময়ৰ ভিতৰতে সেইসকল লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগিব অন্যথা 12 তাৰিখৰ দিনাখন যি উচ্ছেদ অভিযানত যি ধৰণৰ ঘটনা সংঘটিত নহলে তাৰ 3 দিন পিছত যি ঘটনা সংঘটিত হ'ল গতিকে এইসকল লোকক যদি চিনাক্ত কৰি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে অনাগত সময়ত হয়তো তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে ভিডিঅ' ফুটেজৰ পৰা মুখবোৰ চাই তালিকা প্ৰস্তুত কৰা হৈছে ভিডিঅ' ফুটেজো বহুখিনি আছে য'ত দেখা গৈছে কেনেকৈ ইটা দলিয়া হৈছিলে কেনেকৈ লাঠি লৈ খেদা হৈছিলে আৰু সেই ভিডিঅ' ফুটেজৰ সেই 30জনীয়া তালিকা ইতিমধ্যে 9জনক গ্ৰেপ্তাৰ আৰু 3জনক আটক কৰা হৈছে অৰূপ আমি এই মুহূৰ্তত বিদায় লৈছো আপোনাৰ পৰা ধন্যবাদ বলেনৰ পৰা বিদায় লৈছো এই মুহূৰ্তত ধন্যবাদ আমি পৰৱৰ্তী সময়ত অধিক জানিম কিয়নো পৰিস্থিতি আচলতে ক'বলৈ গ'লে এই পৰিস্থিতিৰ ওপৰত বৰ্তমান প্ৰশাসনৰ নজৰ আছে
আৰু তাত কোনো ধৰণৰ এই বিক্ষিপ্ত ঘটনা ঘটিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে প্ৰশাসনে আৰু আৰক্ষী আক্ৰমণকাৰীৰ জনাজাত ভাগ ললে সাংসদ ৰকিবুল হুছেইনে পাইকানত আৰক্ষীৰ গুলীত নিহত হোৱা সাকৱাৰ হুছেইনৰ জনাজাত দোৱা মাগিলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে গোৱালপাৰাৰ কিসমতপুৰত সম্পন্ন হয় সাকৱাৰ হুছেইনৰ জনাজা এইজন মাইগীতৰ মা দেউতা ভাই ককাই আত্মীয় স্বজন যিসকল আছে মাহবুতে সেইসকলক সবরে জামিল নসিব করা মাহবুব আল্লাহ আমি শান্তি থাকিব বিচাৰো একরামাল আকরামিন তুমি তোমার খাস রহমত বর্ষণ করা একরামাল আকরামিন তুমি তো সকলো চৰাই চিৰিকটি জীৱ জন্তু মানৱ সকলোৰ সৃষ্টি অৰবিনে নিশা কৃষ্ণাই উপস্থিত হৈ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰৱেশৰ চেষ্টা চলালে সাংসদ ৰকিবুল হুছেইনে ভিতৰত প্ৰৱেশৰ চেষ্টা কৰিছিল যদিও আৰক্ষী প্ৰশাসনৰ পৰা দিয়া হ'ল বাধা প্ৰৱেশ দ্বাৰৰ পৰাই উভতিল কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কৰ লগতে যোৱা সাংসদগৰাকী হৃদয় বিদাৰক এটা দৃশ্য অসহায় আমাৰ পুলিচ বিষয়াসকল অসহায় চিভিল এডমিশ্যনৰ বিষয়াসকল প্ৰত্যেকটো কথাতে কৈ আছে ছাৰ আপুনিতো বুজিছে আমি কি কৰিম বুজিছে কি কৰিম তাৰমানে বন্দুকটো তেওঁলোকৰ হাতত টিগাৰটো বেলেগ হাতত আছে আজি এই মানুহখিনি ক'ত আছে কি কথা কোনো নাজানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে মানুহখিনিৰ বেলেগ জেগাত ঘৰ আছে চিভিল এডমিনিষ্ট্ৰেশ্যনে কৈছে ক'ত আছে নাজানো ক'ৰবাত ঘৰ ভাড়া লৈছে ক'ৰবাত তম্বুতাৰী আছে কিন্তু আমি এইখিনিত আমাৰ অৰ্ডাৰ আহিছে কাৰণে আমি খালী কৰিছোঁ লিখা আছে সংৰক্ষিত বনাঞ্চল কিন্তু তাত স্কুল আছে সংৰক্ষিত বনাঞ্চল তাত আছে অংগনবাদী চেণ্টাৰ সংৰক্ষিত বনাঞ্চল তাত এই চৰকাৰে বনাইছে PWD ডাঙৰ ৰাস্তা এই চৰকাৰে বনাইছে পানী যোগান আঁচনি ঘূৰ অন্যায় কি চলিছে দেখি আছে এইবিলাক সবৰে ল'ৰা ছোৱালী আছে মই ক'লোঁ যে যুদ্ধৰ সময়তো সৰু সৰু বাচ্চাক লঘনে আৰু পিয়াসত থাকিব নিদিয়ে এই গৰমত পানী এটুপিৰ অভাৱ আজি আমি কিছু বস্তু লৈ আনিছিলোঁ আমাক যাবলৈ নিদিয়ে ডেড বডি পৰি আছে এতিয়া আপোনাৰ জানাজাত আমি যাবলৈ ওলাইছোঁ এতিয়া আমি এইখিনিলৈ আহিছোঁ খ্ৰীষ্টান এইখিনিৰ পৰা আমাক যুদ্ধ মই সুধিছোঁ যে যদি কোনো নাই ইমান গাড়ী কিয় বোলে চব আমাৰ পুলিচৰ গাড়ী গতিকে আমাক যাব নিদিলে ৰেংমা বনাঞ্চলত তামোল পাৰি এই প্ৰসংগটো শেহতীয়াকৈ উত্থাপন হৈছে চকুত পৰাকৈ কিছু কথা ধৰা পৰিছে ৰেংমা বনাঞ্চলত তামোল পাৰি ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলত এতিয়া তাত তামোল গছ হাৰি হাৰিকৈ দেখা গৈছে উৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী ৰেংমা বনাঞ্চল কাটি হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি তাত তামোল গছ ৰুইছে ঢিং নগাঁও বটদ্ৰৱা আদি স্থানৰ পৰা অহা হাজাৰ হাজাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে এজন মানুহে কৰবাত 200 বিঘা পৰ্যন্ত মাটি দখল কৰি জমিদাৰৰ দৰে হৈ পৰিছে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে উৰিয়ামঘাট বনাঞ্চলৰ এই চাঞ্চল্যকৰ তথ্যখিনি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ক'লে শীঘ্ৰে নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলতো চলিব উচ্ছেদ অভিযান ইতিমধ্যে যোৱা 3 দিন ধৰি উৰিয়ামঘাটত বন বিভাগৰ এটা বৃহৎ দল উপস্থিত হৈ বেদখল হোৱা ভূমিত জৰীপ চলাইছে ড্ৰোন সাৰ্ভেও চলোৱা হৈছে 40খন গাড়ী লৈ তাত উপস্থিত হৈছিল বন বিভাগৰ বৃহৎ দলটো গুৱাহাটী নগাঁও যোৰহাট তেজপুৰৰ পৰাও বিষয়া উপস্থিত হ'ল আৰু 20টা দলত বিভক্ত হৈ এই সাৰ্ভে কৰিলে আসলে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী যেটো পদক্ষেপ বা তেখেতৰ যেটো মানে ইনিচিয়েটিভ লৈছে হেতু আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থা আমি আদৰণি জনাইছো আমি এই ক্ষেত্ৰত আসলে অবৈধ যিবিলাক আসলে বনাঞ্চল আছে সেই বনাঞ্চল আসলে বিভিন্ন ধৰণৰ অবৈধ প্ৰৱজন আহি আসলে বেদখল কৰি তেখেতলোকে যেটো মানে জনবিন্যাস সৃষ্টি কৰিছে আসলে হেতু আমি প্ৰতিৰোধ ব্যৱস্থা কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছো আৰু যিসকল ব্যক্তিয়ে অবৈধ প্ৰৱজনকাৰী আসলে এই বনাঞ্চলসমূহ ধ্বংস কৰি আসলে ইয়াত বসতি স্থাপন কৰি শ শ বিঘা মাটি তেখেতলোকে দখল কৰি আছে এইখিনি অতি শীঘ্ৰে আসলে উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ আসলে মুক্ত কৰিবৰ বাবে আমি দাবী জনাইছো খুব 10-5 বছৰৰ পৰা আসলে ইয়াত আসলে অবৈধ প্ৰৱজন আহি আসলে বিভিন্ন জেগাৰ পৰা আহি অবৈধ প্ৰৱজনে আসলে আমাৰ যিসকল বনাঞ্চল আছে সেই বনাঞ্চলসমূহ তেখেতলোকে ধ্বংস কৰি বিঘাই বিঘাই তেখেতলোকে আসলে এজন ব্যক্তি আসলে যিটো ধৰণৰ ভূমিহীন মানে মাটি পাব লাগে আসলে তেখেতলোকৰ শ শ বিঘা মাটি তেখেতলোকে ভূমিহীনভাৱে তেখেতলোকে
মানে ইয়াত স্থাপন কৰি আচলতে তেখেতলোকে শ বিঘা আছে তামোল বাগান স্থাপন কৰিছে। এই ক্ষেত্ৰত আমি চৰকাৰে যিটো আজি তাৰিখত পদক্ষেপ সেই পদক্ষেপ আমি আদৰণি জনাইছোঁ। চৰকাৰে হওক বা একাংশ যিসকল এই বিষয়া কৰ্মচাৰী থাকে তেওঁলোকে আচলতে সামান্য টকাৰ বিনিময়ত সেই অঞ্চলসমূহ দখল কৰিবলৈ তেওঁলোকৰ হাতত গতাই দিয়ে আৰু তাৰ কোনো ব্যতিক্ৰম নহয় আমাৰ উৰিয়াম ঘাটৰ এই সীমান্ত অঞ্চল। আৰু এই উৰিয়াম ঘাটৰ সীমান্ত অঞ্চলত আচলতে 10 বছৰ বা 5 বছৰৰ ভিতৰত যেনেদৰে আচলতে অবৈধ সন্দেহযুক্ত লোকৰ এটা প্ৰবল আচলতে জনবিস্ফোৰণ হৈছে বা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। এই লোকসকল ধিং বটদ্ৰৱা বা নগাঁৱৰ এই উক্ত অঞ্চলসমূহৰ পৰাই কিন্তু ইয়ালৈ লোকসকল অহা আমাৰ পৰিলক্ষিত হৈছে। এতিয়া আমাৰ মূল কথাটো হ'ল এই লোকসকলক অসম চৰকাৰে যেনেদৰে আচলতে উচ্ছেদৰ এটা ব্যৱস্থা কৰিছে সেই উচ্ছেদৰ ব্যৱস্থাক আমি আদৰণি জনাইছোঁ আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে যেনেদৰে হাজাৰ হাজাৰ বিঘা আচলতে তামোলৰ যেনেদৰে বাৰী পাতি ইয়াত অবৈধভাৱে আচলতে চুপাৰীৰ যিটো এটা ব্যৱস্থা গঢ়ি তুলিছে, ইয়াৰ পৰা নগাঁৱলৈ তেওঁলোকে ইয়াৰ পৰা চুপাৰী নিয়ে, এনেদৰে যে অবৈধৰ এটা কলা ব্যৱসায় সাম্ৰাজ্য কৰি তুলিছে। প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছিলে আগৰ পৰাই 5-10 বছৰমানৰ পৰা এই ধৰণে বেদখল হৈ আহিছে। ইয়াৰ স্থানীয় লোকৰ ভাষ্য তেওঁলোকে এই কথাটোক লৈ সৰবো আছিল। সংযুক্ত হৈছে সৰুপথাৰৰ পৰা আমাৰ সাংবাদিক দেৱাশিষ গৌতমৰ সৈতে। দেৱাশিষ, ইতিমধ্যে ছাৰ্ভে হৈ গৈছে, প্ৰায় ডাঙৰ দল এটাই ছাৰ্ভে কৰিছে, তাত বহু বিষয়া গৈ ছাৰ্ভে কৰিছে আৰু তাত কেতবোৰ চাঞ্চল্যকৰ কথা ধৰা পৰিছে। ড্ৰোন ব্যৱহাৰ কৰা হৈছিলে এই গোটেই ছাৰ্ভে প্ৰক্ৰিয়াটোত। নিশ্চিতভাৱে গীতাশ্ৰী আজি তৃতীয় দিনত ভৰি দিলে এই অসম নাগালেণ্ড সীমান্ত যি ছাৰ্ভে চলি আছে তৃতীয় দিনত ভৰি দিছিলে আৰু এই যি ছাৰ্ভে হৈছে এই ছাৰ্ভে লৈ উৰিয়াম ঘাটকে আদি কৰি সৰু পথাৰ যিবোৰ দল সংগঠন আছে দল সংগঠনে যথেষ্ট আনন্দ প্ৰকাশ কৰিছে, সুখ প্ৰকাশ কৰিছে, কাৰণ তেওঁলোকে বিগত বহু বছৰ ধৰি এই যি অবৈধ প্ৰব্ৰজনকাৰী আছে দখলকাৰী আছে এই দখলকাৰীৰ বিৰুদ্ধে তেওঁলোকে স্মাৰকপত্ৰ দিছিল, প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু কালি যেতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ইয়াত একোজন ব্যক্তিৰ 200 বিঘাতকৈ বেছি তামোলৰ খেতি আছে আৰু ধিং বটৰটোৰ পৰা বাছেৰে এইসকল লোক আহে, কিন্তু এই বাছসমূহ আছুৱে বহু পূৰ্বে কিন্তু এই বাছত অহা অবৈধ প্ৰব্ৰজনকাৰীক তেওঁলোকে বাধা দিবলৈ চেষ্টা কৰিছিল যদি তেওঁলোক সক্ষম হোৱা নাছিল। কিন্তু এতিয়া যি ব্যৱস্থা লৈছে মুখ্যমন্ত্ৰী ব্যৱস্থা সকলোৱে একেমুখে প্ৰশংসা কৰিছে, তেওঁলোকে আদৰণি কৰিছে আৰু মোৰ লগত বৰ্তমান উৰিয়াম ঘাটৰ কেইবাটাও দল সংগঠনৰ নেতৃত্বমূলত আছে। মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ, কিন্তু তাৰ পূৰ্বে গীতাশ্ৰী মই আপোনাক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই অসম নাগালেণ্ড সীমান্ততে এটুকুৰা জেগা আছে, তাত এঘৰ অসমীয়া ব্যক্তি আছিল, 2010 চনৰ কথা আছিল, তাত এজন অসমীয়া ব্যক্তি আছিল, কিন্তু সেই অসমীয়া ব্যক্তিজন ৰকিবুল হুছেইন যেতিয়া বন মন্ত্ৰী হৈ আছিল তেতিয়া তাক উচ্ছেদ কৰা হৈছিল আৰু এই 2010 চনত সেই অসমীয়া ব্যক্তিগৰাকীক উচ্ছেদ কৰাৰ পিছতে কিন্তু সেইবোৰ অঞ্চলত বন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৃষ্ঠপোষকতা এটা বুলি একাংশই ক'ব বিচাৰে, তাত কিন্তু অবৈধ প্ৰব্ৰজনকাৰী সোমোৱা আৰম্ভ হৈছিল, বেদখলকাৰী আৰম্ভ হৈছিল। মই এই বিষয়ে এজন ব্যক্তিৰ পৰা জানিব বিচাৰোঁ, তেওঁ যিহেতু 1994 চনৰ পৰা সেই অঞ্চলসমূহৰ লগত জড়িত হৈ আছিলে, আপুনি কি ক'ব কেনেকৈ সেই অসমীয়া ব্যক্তিজনৰ বিষয়ে তাত উচ্ছেদ কৰা হৈছিল য'ত আজি হাজাৰ হাজাৰ বিঘা মাটি আহি বেলেগ জেগাৰ পৰা আহি মানুহে দখল কৰিছে, কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। আচলতে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, কাৰণ আমি এতিয়া লাহেকৈ হ'লেও গম পাইছোঁ যে তেখেত আমাৰ খিলঞ্জীয়া পক্ষত আছে। যেতিয়া এই কামবিলাক শুদ্ধ পক্ষ যাব তেতিয়া আমি ভাবিম যে খিলঞ্জীয়া পক্ষত আছে। বিশেষকৈ আপুনি যিটো প্ৰশ্ন কৰিছে সঁচাকৈ 2014 চনৰ পিছত তাত মানে আমাৰ অসমীয়া মানে ধৰি লওক গোৰ্খা, আদিবাসী আৰু আহোম চুতীয়া এনেকৈ বসবাস কৰিছিলে, কিন্তু সেইখিনি অলৰেডি এভেকশ্যন কৰিলে। এভেকশ্যন কৰাৰ পিছত তাত দেখিছোঁ 10 চনমানৰ পৰা কিছুমান অচিনাক্ত মানুহ তাত থিতাপি ল'বলৈ ধৰিলে, মানে ধৰি লওক একে ৰাতিয়ে টিং মানে একেদিনাখনে কিনাৰ টিং, কিছুমান ঘৰ বনা জুপুৰি, সৰু সৰু জুপুৰি কিছুমান এনেকুৱা এটা ৰূপত আহিবলৈ ধৰিলে। ধিং, মৈয়াবাৰী, নগাঁও এইটো দিশৰ পৰা আহি পেলাই বাছ এখন চলে, সেই বাছখনত এইটো আচলতে স্বজমিন তদন্ত এতিয়া হৈ আছে। বিশেষকৈ ইয়াৰ পৰা যি প্ৰকৃত যি ঘটনা সেই ঘটনাটো উদঘাটন কৰি আৰু আচলতে অসম চৰকাৰত আমি যিমান কৈছোঁ সত্য কথা, আৰু তেওঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে জনসাধাৰণৰ লগত সুন্দৰ এটাৰ মানে সম্পৰ্ক থকাৰ কাৰণে মানে তেওঁ যিখিনি কথা কৈছে যে যি ধিঙৰ পৰা আহিছে বা সেয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ধিং, নগাঁৱৰ, বটদ্ৰৱা এনেকুৱা বিভিন্ন ঠাইৰ পৰা আহি তাত হঠাৎ বসতি আৰম্ভ কৰিছিলে, 3 পাতেৰে ঘৰ, এই ধৰণৰ এটা যেন ডিজাইন। আমি পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ, কিন্তু মুখ্যমন্ত্ৰীৰ এটা ভাষ্য আছে, ভাষ্যটো প্ৰথমে আগবঢ়াম। আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে।
আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে সাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম-কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে চৰকাৰে যিখিনি যাৱতীয় প্ৰক্ৰিয়া লাগে এই উচ্ছেদ হ'ব উৰিয়াম ঘাটত এবাৰ উচ্ছেদ হ'ব দেৱাশিষ এটা বিশেষ ডিজাইন কৰবাত আছে নেকি এটা বিশেষ সম্প্ৰদায়ৰ লোক তেওঁলোকে আহি ইয়াত যেটো অভিযোগ উত্থাপন হৈছে যে এই ঠাইসমূহত য'ত এটা সময়ত বনাঞ্চল আছিল এগৰাকী আমি পূৰ্বতে কথা পাতোতে কৈছিলে যে হঠাৎ বতৰো সলনি হৈ গ'ল এই যে গছবোৰ সম্পূৰ্ণৰূপে দহিলং কৰা হৈছে সেই ধৰণৰ কথাও স্থানীয় লোকে কৈছে হঠাৎ আহি আজি কিছু 500 বছৰ 10 বছৰ মানৰ ভিতৰতে এটা দশক বুলি কওঁ যদি ইয়াত গোটেই আসলতে পৰিৱেশটোৱে সলনি কৰি পেলালে তাত তামোলৰ গছ ৰুইছে আহিছে একাংশ লোকে ৰাতাৰাতি ঘৰ তৈয়াৰ কৰিছে ক'ৰবাত এটা তেনেকুৱা ধৰণৰ যেন এটা ডিজাইন হাজু কৰি এটা স্থানত দখল হৈছে সম্ভৱতঃ শুনা নাই প্ৰশ্নটো দেৱাশিষ যদি এই ধৰণে যদি আমি চাওঁ দৃশ্যবোৰ এজনে কৈছে এগৰাকী ব্যক্তি আপুনি তেওঁৰ সৈতে কথা পাতিছে তেওঁ কৈছে যে নিশাটোৰ ভিতৰতে সেই তিন পাতৰ ঘৰ তৈয়াৰ কৰি লৈছে তেওঁ কৈছে যে ময়ৰাবাৰী হওক বা ঢিং হওক বা বটদৰুৱা নগাঁও এনেকুৱা ঠাইৰ পৰা কিছু বিশেষ সম্প্ৰদায়ৰ লোক কিছু আহিছে তেওঁলোকে বসতি তাত স্থাপন কৰিছে এই প্ৰসংগটো কিছু উত্থাপন হৈছে কিন্তু উজনি অসমক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ উদ্বিগ্নতা ব্যক্ত কৰিছে উজনি অসমৰ অৱস্থা ভাল নহয় বুলি কৈছে উজনিৰ ৰেংমা বনাঞ্চলত মানুহে তামোল গছ ৰুইছে এজন মানুহে 200 বিঘা মাটি দখল কৰি আছে আপোনালোকক আমি ভিডিঅ' দেখুৱাম বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে আনহাতে লগতে ক'লে যে দেৱব্ৰত শইকীয়াৰ নিচিনা মানুহৰ গাত অসমীয়াৰ তেজ নাই উদ্বিগ্নতাৰে কিছু মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাতো ভাল নহয় উজনিত যদি আপোনালোকে চাই আজি আমি কালি মোৰ প্ৰেছ কনফাৰেন্সত মই দেখাম আপোনালোকক তেওঁলোকে আজি আমি সাৰ্ভে কৰি আছো গতিকে আহিছে উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে আৰু সেই তামোলবোৰ ইয়াত আহিলে আমি কওঁ অসমীয়াৰ তামোল হাজাৰ হাজাৰ তামোলৰ গছ শাল গছ চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে ঘৰ এটা কিন্তু এজন মানুহে 200-300 বিঘা মাটি দখল কৰি আছে কালি মই আপোনালোকক ভিডিঅ'টো দেখুৱাম এতিয়া ইয়াত জাগা নাই কালি মই ডাঙৰ কৰি দেখাম আৰু সেই মানুহখিনিক এভিকশ্যন কৰিলে ক'ব লেণ্ডলেছ তাতে তেওঁলোকে গৈ জমিনদাৰ হৈছে ঢিং আৰু লাহৰি ঘাটৰ পৰা আৰু যেতিয়া আজি এইটো কাম 8 বছৰৰ পৰা হৈ আছে অসমীয়া মানুহে মাতা নাই প্ৰথম 50 জন গৈছিল এতিয়া 5000 হৈছে তাৰ পিছত তেওঁলোকে গোলাঘাটৰ আন এটা জাগালৈকে গ'ল এটা গোলাঘাটৰ পৰা তিতাবৰ যাই পাতে সময় কিমান দিন লাগে তিতাবৰ গোৱাৰ পিছত মৰিয়নি যাওঁতে কিমান দিন সময় লাগে আৰু মৰিয়নি গৈ পালে নাজিৰা গৈ পাওঁতে কিমান দিন সময় লাগে কালি মই আপোনালোকক ভিডিঅ' দেখাম যে নুমলী কি আমাৰ সৰুপথাৰ সমষ্টিত তেওঁলোকে কেনেকে এটা অৰ্থনীতি গঢ়ি তুলিছে অসমৰ ফৰেষ্ট ধ্বংস কৰি হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে তামোল গছ ৰুই দিছে আৰু সেই তামোলৰ সুপাৰি আৰু মাইনমাৰৰ পৰা ভিতৰ দি সোমাই অলপ সুপাৰি লৈহে মিক্স কৰি পঠাই থাকে এই 3 দিন আমি তাক ইনকুৱাৰী কৰি আছো পুনৰবাৰ সংযুক্ত হৈছো আমাৰ সাংবাদিকৰ সৈতে দেৱাশিষ গৌতম আমাৰ সৈতে সংযুক্ত হৈছে দেৱাশিষ এই বিশেষ ধৰণৰ এটা ডিজাইনৰ কথা কৰবাত চৰ্চিত হৈছে আৰু মুখ্যমন্ত্ৰী সেইখিনি কথা কৈছে যে ক'ৰ পৰা আহিছে লোকসকল ঢিঙৰ পৰা আহিছে বা নগাঁৱৰ পৰা আহিছে এজনে কৈছে যে ময়ৰাবাৰী আদি অঞ্চলৰ পৰা আহিছে আৰু এই লোকসকলে প্ৰথমে সেই হয়তো বন ধ্বংস কৰিছে ৰাতাৰাতিৰ ভিতৰতে ঘৰ সাজিছে আৰু তাৰ পিছত এটা বৃহৎ অংশ নিজে দখল কৰি লৈছে এটা যেন বিশেষ ডিজাইন নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা উল্লেখ কৰিছে যে তাত বহু বিঘা মাটি তাত চুপাৰী খেতি কৰা হৈছে তামোলৰ খেতি কৰা হৈছে তামোলৰ পাতি তাত কেইবাটাও চুপাৰীৰ তাত কাৰখানা স্থাপন কৰা হৈছে শুকান চুপাৰী তাত বনাই যিটো গুটকালে প্ৰেৰণ কৰে আৰু তাত কাম কৰিবলৈকে প্ৰথম অৱস্থাত বাহিৰৰ পৰা কিছুমান মানুহ ব্যক্তিক অনা হয় আৰু কেইদিনমানৰ পিছতে তেওঁলোকে নিজেই সেই তাত বাসতি কৰি তেওঁলোকে নিজেই আকৌ এখন তামোলৰ বাগান খুলি তাত তেওঁলোকে দখল আৰম্ভ কৰে মূলত
তাৰে এখন ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে তাতে এই ব্যক্তিসকল যেনেকৈ আহে বিগত 10 বছৰ যিহেতু ইয়াত গোটেই মানুহখিনি আহিছে 10-15 বছৰ ভিতৰত কেনেকৈ আহে প্ৰথমতে কি হিচাপত আহে কি ক'ব এই মুহূৰ্তত সীমান্তবাসী এজন হিচাপে হয় আজি আমাৰ অসম নাগালেণ্ড সীমান্তৰ যি উৰিয়ামঘাটৰ যি দয়াং নদীৰ কাষত যিবিলাক অঞ্চল আছে চৰ অঞ্চল আছিলে তাৰ লগতে সামাজিক বনানীকৰণ এলেকা বহুত এটা বৃহৎ এটা সামাজিক বনানীকৰণৰ এলেকা আছিল কিন্তু দুৰ্ভাগ্য বিষয় আজি প্ৰায় 6-7 বছৰ প্ৰায় 10 বছৰৰ ভিতৰত আচলতে গোটেই এটা প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰা হ'ল ইয়াৰ স্বত্বছায়াত আচলতে কোন আছে এইসকলক ইয়াত আচলতে প্ৰতিষ্ঠা কৰিব স্থাপন কৰিবৰ কাৰণে ইয়াত আচলতে কিবা এটা শক্তি আছে নেকি গতিকে আমি তাই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ অতি সোনকালে এইবিলাক উচ্ছেদ কৰিব লাগে আৰু লগতে মুখ্যমন্ত্ৰী মহোদয় যিটো এটা একদম এটা নিৰ্দেশ দিছে এই নিৰ্দেশটো তেখেতলোকে আচলতে আজি 4 দিনত ভৰি দিছে তৎকালীনভাৱে আচলতে জৰীপ চলি আছে আৰু খুব সোনকালে চাগে অনুভৱ কৰিছোঁ এই উচ্ছেদ আৰম্ভ হ'ব গতিকে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ এইসকল যিসকল বেদখলকাৰী লগতে আমাৰ খিলঞ্জীয়া কিছুমান গাঁও পুৰণা গাঁও লাগি আছে এই খিলঞ্জীয়াসকলৰ যাতে কোনো ধৰণৰ খিলঞ্জীয়াসকলৰ বাৰীঘৰত যাতে এক্সকেভেটৰ আঁচোৰ নপৰে তাৰ বাবেও আমি চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ আৰু লগে লগে আৰু যিবিলাক অবৈধ আচলতে মিয়া আচলতে বিভিন্ন অসমৰ বিভিন্ন জিলাৰ পৰা আহি আছে এইসকল আচলতে বিভিন্ন প্ৰকাৰে আহে ইয়াত 2খন বাছ চলে আজি প্ৰায় 10-15 বছৰ 2খন বাছ চলি আছে এই বাছকেইখন আচলতে ইয়াৰ পৰা খুব কমকৈ মানুহ যায় কিন্তু অহা টাইমত ফুল হৈ আহে গতিকে এইটো এটা চিন্তা কৰিবলগীয়া বিষয় আৰু এইবিলাক বিষয় আমাৰ খিলঞ্জীয়াসকলৰ মনত আচলতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে এটা আচলতে আমাৰ ভৱিষ্যতৰ দিনবিলাক কেনেকুৱা হ'ব গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় এটা বিশেষভাৱে তেখেতে চিন্তা কৰিছে এইটো আমাৰ খিলঞ্জীয়াৰ পক্ষত এইটো আমি আদৰণি জনাইছোঁ আৰু লগে লগে যিবিলাক আমাৰ ইয়াত কাম কৰিবলৈ আহে ডিমাপুৰত কাম কৰে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত কাম কৰে সেই কাম কৰি আচলতে তেওঁলোকে সেই সীমায়েদি আচলতে আমাৰ গোলাঘাটৰ যি আমাৰ দয়াং নদীৰ যি অঞ্চলবিলাকত আচলতে প্ৰৱেশ কৰে এইটো এটা কোনো ধৰণৰ ইয়াত চেকিং নহয় গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এইবিলাক আচলতে চাব লাগে কোন ক'ত কেনেকৈ আচলতে বহি আছে গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আমি বিদায় লৈছোঁ আপোনাৰ পৰা এই মুহূৰ্তত কিন্তু কথাখিনি আচলতে এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে বেদখল য'তে হৈছে তাতে উচ্ছেদ অভিযান চলিব শ্ৰীভূমিত বিচাৰকৰ বিৰুদ্ধে ধৰ্ণাত বহিল আইনজীৱী বিচাৰ ব্যৱস্থাত চলি থকা অনিয়মৰ বিৰুদ্ধে ন্যায় বিচাৰি খোদ ন্যায়াধীশৰ বিৰুদ্ধে প্ৰতিবাদত বহিছে অধিবক্তাসকল শ্ৰীভূমিৰ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ অন্তৰ্গত নিম্ন সংমণ্ডল আৰু উচ্চ সংমণ্ডল আদালতত অনিয়মৰ অভিযোগ তুলি প্ৰতিবাদত বহিছে অধিবক্তাসকল আদালতৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধেও আনিছে অনৈতিক কাৰ্যকলাপৰ অভিযোগ ন্যায় বিচাৰি অহা স্থানতে যদি দুৰ্নীতিৰ অভিযোগ উত্থাপন হয় তেনেহ'লে সাধাৰণ ৰাইজে কি ন্যায় পাব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে অধিবক্তাসকলে বিগত কেইবা মাহ ধৰি আদালতৰ 1 নম্বৰ আৰু 3 নম্বৰ জুনিয়ৰ সংমণ্ডলত ন্যায়াধীশ আৰু একাংশ কৰ্মচাৰী তেওঁলোকে ন্যায় প্ৰদান প্ৰক্ৰিয়া বিঘ্নিত কৰাৰ অভিযোগ অধিবক্তাসকলৰ যাৰ বাবে অধিবক্তাসকলে তেওঁলোকৰ গোচৰসমূহ সঠিকভাৱে পৰিচালনা কৰিব পৰা নাই লগতে সাধাৰণ ৰাইজেও ন্যায় পোৱাৰ পৰা বঞ্চিত হোৱাৰ কথা কৈছে এই কোৰ্টৰ অনিয়ম এবং আৰু অবিচাৰৰ অপব্যৱস্থাৰ বিৰুদ্ধে আমি ৰিজলিউশ্যন লৈছিলোঁ কিবাখিনিও সিদ্ধান্ত আছে এইটো 13/6/2025 ইংৰাজী তাৰিখত যে ৰিজলিউশ্যন আছে ৰিজলিউশ্যনটো কি আছিল কি ৰিজলিউশ্যন লৈছিলে আপোনালোকে কি অনিয়ম হৈছিলে তাতে অনিয়ম কেইবা ধৰণৰ অনিয়ম আছে সেইটো আমি এতিয়া মুকলি কৰিব বিচৰা নাই যিহেতুকে সেইটো বিষয়ে এতিয়া বিচাৰাধীন আছে মহামান্য উচ্চ আদালতত আমি দিছোঁ সেয়েহে আমি সেইটো এতিয়া মুকলি কৰি ক'বলৈ খোজা নাই মহানগৰীত শিল্পী সমাজৰ প্ৰতিবাদী কাৰ্যসূচী শিল্পী সমাজৰ একত্ৰিত প্ৰতিবাদত কঁপি উঠিল ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণ ৰবীন্দ্ৰ ভৱনৰ এয়া প্ৰাংগণ বিগত 3 বছৰে বন্ধ হৈ থকা ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰি দিয়াৰ দাবীৰে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণত গীতে মাতে প্ৰতিবাদ সাব্যস্ত কৰিছে শিল্পী সমাজে 6 মাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন উপযুক্তভাৱে মেৰামতি কৰি পুনৰবাৰ মুকলি কৰি দিয়াৰ লগতে প্ৰস্তাৱিত ৰবীন্দ্ৰ ভৱনৰ অভিলাষী প্ৰকল্প লাচিত ঘাটলৈ স্থানান্তৰ কৰাৰ দাবী শিল্পী সমাজৰ
নিশ্চয়কৈ যে দীৰ্ঘদিন ধৰি ৰবীন্দ্ৰ ভৱন বন্ধ কৰি থৈছে চৰকাৰ আৰু তাৰ প্ৰতিবাদত আজি এনেধৰণে শিল্পী কলা কুশলীয়ে আহি ৰবীন্দ্ৰ ভৱনৰ মজিয়াত গীতে মাতে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই ধৰণৰ এটা দৃশ্য এই মুহূৰ্তত দেখা পোৱা গৈছে যে বহু সংখ্যক ইয়াত শিল্পী আছে গায়ক আছে বিভিন্ন ধৰণৰ যে ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনত যি ধৰণে আচলতে এইসকল লোক ব্যস্ত যে ৰবীন্দ্ৰ ভৱনে তেওঁলোকৰ একমাত্ৰ আচলতে সমল তাত তেওঁলোকে নাটক কৰিব পাৰে মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা যে দীৰ্ঘদিনৰ পৰা ৰবীন্দ্ৰ ভৱনটো বন্ধ কৰি থৈছে তাৰ বাবে আজি আপোনালোকে প্ৰতিবাদ কৰিছে কি ক'ব ৰবীন্দ্ৰ ভৱনৰ পৰা আৰম্ভ হৈছে অসমীয়া জাতিৰ স্বাভিমানৰ চিনাকি দিয়া এটা অনুষ্ঠান ৰবীন্দ্ৰ ভৱনত শিশুৰ ব্যক্তিত্ব বিকাশৰ এক অনুষ্ঠান যিটো বন্ধ কৰি থোৱা হৈছে কেইবা বছৰ ধৰি আমি দেখিবলৈ পাওঁ বিভিন্ন মাধ্যম আছে এণ্টাৰটেইনমেণ্টৰ বিভিন্ন মাধ্যম আছে চিনেমা চিৰিয়েল কিন্তু অভিনয়ৰ মূল ফাউণ্ডেশ্যনটো গঢ় লৈ উঠে এখন মঞ্চৰ পৰা আৰু গুৱাহাটীৰ প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱন বাহিৰৰ পৰা কোনোবা এজন ব্যক্তি আহিলে ৰবীন্দ্ৰ ভৱন ক'ত বুলি তেওঁলোকে সোধে তেওঁলোকে অনুষ্ঠান কৰিব বিচাৰে গতিকে এই ৰবীন্দ্ৰ ভৱনটো আমাৰ অসমীয়াৰ চিনাকি অসমীয়াৰ অভিমান অসমীয়াৰ স্বাভিমান এই ৰবীন্দ্ৰ ভৱনটো মুকলি কৰিলে আমি আকৌ আগৰ দৰে নাটক কৰিবলৈ ইয়াত আগুৱাই আহিব পাৰিম আৰু এয়া আমাৰ সকলোৰে কাৰণে আমাৰ ভাল হ'ব বুলি আমি অনুৰোধ জনাইছোঁ চৰকাৰক যে আপোনালোকে ৰবীন্দ্ৰ ভৱনটো যেন মুকলি কৰি দিয়ে নিশ্চয়কৈ সকলোৰে দাবী যে ৰবীন্দ্ৰ ভৱনটো মুকলি কৰি দিলে সকলোৰে কাৰণে ভাল হ'ব বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে নাটকৰ একমাত্ৰ স্থল ৰবীন্দ্ৰ ভৱন কিন্তু এইটো দীৰ্ঘদিন ধৰি বন্ধ কৰি থৈছে তাৰ বাবে আপোনালোকে প্ৰতিবাদ কৰিব লগা হৈছে হয় আচলতে আমাৰ শিল্পী বা কলা কুশলী বা মঞ্চৰ লগত জড়িত ব্যক্তিসকলৰ ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় আমাৰ ত্ৰুটি ৰৈ গৈছে আমি এইটো পদক্ষেপ আগতেই ল'ব লাগিছিলে এই ঠাইখনত এই মুলুকত প্ৰায় প্ৰতিটো বস্তুৱেই আমি প্ৰতিবাদ কৰিবইলগীয়া হয় কৰিব পৰাজনে নিৰ্দিষ্ট সময়সীমাতে কৰে বুজি পাওঁ যে ইয়াৰ টেকনিকেল কিছুমান ইছ্যু আছে সেইখিনি আমি যিহেতু মঞ্চ বা ৰবীন্দ্ৰ ভৱনৰ লগত বিশেষভাৱে জড়িত গতিকে আমি বুজি পাওঁ কিন্তু সেই টেকনিকেল অসুবিধাখিনি কিমান সোনকালে পাৰি ইয়াৰ এটা সলিউশ্যন উলিয়াব লাগে আৰু উলিয়াই পেলাই মঞ্চ এখন দিব লাগে আৰু মঞ্চখন অকল দিলেই নহ'ব আচলতে মঞ্চখনত আমাৰ নিচিনা শিল্পীসকলে এটা নিৰ্দিষ্ট পৰিসৰৰ মাজত থাকি কেনেকৈ আমি মানুহৰ মাজলৈ আমাৰ ক'বলগীয়া কথাখিনি লৈ যাব পাৰোঁ তাৰ খৰচৰ কথা থাকে এটা আমি ব্যয় কিমান কৰিম ইয়াত যিহেতু এতিয়াও টিকট লৈ শ্ব' চাবলৈ পৰা মানসিকতা এতিয়াও গঢ়ি উঠা নাই গতিকে ৰবীন্দ্ৰ ভৱনটো আমাৰ ৰবীন্দ্ৰ ভৱনৰ মঞ্চত উঠাৰ যিটো মাদকতা যিটো মানে সেই সৌভাগ্য বুলি যে কয় সেইটো চান্স নহয় আচলতে ফৰচুন হয় গতিকে আমাক ৰবীন্দ্ৰ ভৱন যিমান পাৰি সোনকালে লাগে আমাৰ আচলতে ভাৱবোৰ শিল্পই ভাৱবোৰ যেতিয়া প্ৰকাশ কৰিবলৈ আমাক এখন মঞ্চ লাগে তেতিয়া ৰবীন্দ্ৰ ভৱনে আমাক সুবিধা দিয়ে কিন্তু এতিয়া দুখ লাগে ৰবীন্দ্ৰ ভৱনে চাগে কিমান দুখ মানে বহন কৰি আছে তেওঁলোকৰ এখন মঞ্চ তেওঁলোকৰ নাই গতিকে আমি তেওঁলোকৰ কাৰণে মঞ্চ ৰবীন্দ্ৰ ভৱন সোনকালে ৰবীন্দ্ৰ ভৱন সোনকালে মুকলি হওক নিশ্চয় যে বাইদেউ আপুনিও এই বয়সত আহি এনে প্ৰতিবাদত নাহিব লগা হৈছে এটা সময়ত এই ৰবীন্দ্ৰ ভৱনে আপোনালোকে নাটক কৰিছে যি ৰবীন্দ্ৰ ভৱন বন্ধ কৰি থৈছে কি এইটো আচলতে যিটো চৰ্চা কেন্দ্ৰটো বন্ধ কৰি থৈছে কলা সংস্কৃতি হৈছে এটা জাতিৰ পৰিচয় গতিকে কলা সংস্কৃতিৰ চৰ্চা কেন্দ্ৰটো বন্ধ কৰা মানে জাতি এটাক মৰিবলৈ ঠেলি দিয়া আমাৰ উত্তৰণস্থবিৰ হৈ যোৱা আমাৰ বয়স গ'ল ধৰি লৈছোঁ নাই যোৱা কিন্তু ধৰি লৈছোঁ কিন্তু পিছৰখিনিয়ে ক'ত প্ৰকাশ কৰিব তেওঁলোকে ছ'চিয়েল মাধ্যমটো আৰু ফেচবুকতো আৰু সকলোৱে একো নাটক এখন কৰি দেখুৱাব নোৱাৰে গতিকে এটা দুখজনক কথা আৰু নিজকে দুখ দিছোঁ আমি 3 বছৰ কিয় মনে মনে থাকিলোঁ পশ্চিমবংগত হ'লে এইটো নহ'লহেঁতেন পশ্চিমবংগত 3 বছৰে ইয়াত 3 গুণ ভালকৈ উজ্জ্বলি উঠিলহেঁতেন কিন্তু আমি হ'লোঁ কেঁকুৰা জাতি তললৈ টানি থাকোঁ হ'ব আমুকে নাটক কৰিছে কৰিব তাহাঁতৰ কাম কিন্তু সেইটো বস্তু অসমত দেখা পোৱা নাযায় একতাটোৰ খুব অভাৱ যাৰ কাৰণে আমি একগোট হ'বলৈ ক'ৰবাত এইটো বন্ধ কৰি থোৱাত ষড়যন্ত্ৰ কিবা দেখে নেকি ষড়যন্ত্ৰ বুলি নকওঁ এইবোৰ কি কথা আৰুতো নাজানো কিন্তু ভাবিছিলোঁ আশা কৰিছিলোঁ ভাল হ'ব কোনোবা এদিন আহিম বহিম নাটক চাম কিন্তু সেইবিলাক হৈ নাই উঠা উন্নতি পলমে যাতে এটা সুস্থ বাতাবৰণ ৰবীন্দ্ৰ ভৱনক দিব পাৰে আমিও যাতে নাটক চাবলৈ গান চাবলৈ আহিব পাৰোঁ শিল্পীসকল যাতে খাই জীয়াই থাকিব পাৰে সেইটো এটা সকলোতকৈ ডাঙৰ কথা গতিকে আমাৰ ভুল আমি দেৰিকৈ আহিছোঁ প্ৰতিবাদ কৰিবলৈ নিশ্চয় এই মুহূৰ্তত আমি এখন বৰ্ড দেখাব খুজিছোঁ যে তাত এই ধৰণে যে প্ৰতিবাদ কৰা হৈছে যে সকলোৱে ইয়াত মত দিছে যে ৰবীন্দ্ৰ ভৱন কিয় আচলতে অতি শীঘ্ৰেই মেৰামতিয়ে হওক বা ৰবীন্দ্ৰ ভৱন মুকলি কৰিব লাগে সকলোৱে ইয়াত নিজৰ যি প্ৰতিবাদী ভাষা যি ধৰণৰ সত্তা সেইখিনি এই ধৰণে আচলতে সকলোৱে ইয়াত লিখিছে গীতে মাতে সকলোখিনি ইয়াত আজি প্ৰতিবাদত বহিছে সকলোৰে এটাই দাবী যে অতি শীঘ্ৰে ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিয়ক শিল্পী সমাজৰ বাবে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ
নিউজ।